আজি আমি শিকিম লেটিটিউড আৰু লংগিটিউডৰ বিষয়ে আৰু এনেকৈ শিকাব চেষ্টা কৰিম যাতে আপুনি আৰু কেতিয়াও বেলেগকৈ কিতাপত পঢ়িব লগা নহয়, আপোনাৰ সকলো কনচেপ্ট ক্লিয়াৰ হৈ যায়। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লেটিটিউড মানে হৈছে অসমীয়াত অক্ষাংশ ৰেখা বা অক্ষৰেখা আৰু লংগিটিউড মানে হৈছে দ্ৰাঘিমাংশ ৰেখা বা দ্ৰাঘিমা ৰেখা। কেনেকৈ কি হয় আমি সকলোবিলাক চাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া এই লেটিটিউড আৰু লংগিটিউড আমাক লাগে কিয়? যিকোনো এটা বস্তুৰে আমি অধ্যয়ন কৰিব লাগিলে তাক কিছুমান সৰু সৰু ভাগত ভাগ কৰিব লগা হয় বা কিছুমান আমি ঠাইখিনিৰ বিষয়ে ঠাইখিনি কোনখিনি ঠাইত আছে পৃথিৱীৰ, উত্তৰে আছে নে দক্ষিণে আছে, পূবে পশ্চিমে, এইবিলাক জানিবৰ কাৰণে আৰু তাত বতৰ কেনেকুৱা, জলবায়ু কেনেকুৱা, তাত ক'ত কেনেকুৱা সময় চলি আছে, এইবিলাক বিষয়ে জানিবলৈ আমাক এই লেটিটিউড আৰু লংগিটিউড বস্তু দুটা লাগে। এতিয়া ধৰি লোৱা এইখন আমাৰ পৃথিৱী। এডাল কাল্পনিক ৰেখাৰ দ্বাৰা আমাৰ এই পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰা হ'ল। এই কাল্পনিক ৰেখাডালক যদি আমি চাওঁ, ই পৃথিৱীৰ চাৰিওফালে এনেকৈ ঘূৰি আছে, পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰি আছে। মানে এনেকৈ যদি আমি ভাগ কৰি দিওঁ, এই এফাল এনেকুৱা হ'ব, আনফাল এনেকুৱা হ'ব। আৰু এইডালক কি বুলি কোৱা হয়? ইংলিছত কোৱা হয় 0 ডিগ্ৰী ইকুৱেটৰ আৰু অসমীয়াত কোৱা হয় বিষুৱ ৰেখা। এতিয়া বৈজ্ঞানিকসকলে কি কৰিছে, তাৰ সমান্তৰালকৈ আৰু কিছুমান সৰু সৰু ভাগত পৃথিৱীখনক ভাগ কৰি লৈছে। এতিয়া আমি জানো যে ইফালে আমাৰ উত্তৰ ফাল, ইফালে দক্ষিণ, ইফালে পশ্চিম, ইফালে পূব, উত্তৰলৈকে আৰু দক্ষিণলৈকে আৰু তাৰ ইডালৰ বিষুৱ ৰেখাডালৰ সমান্তৰালকৈ আৰু সৰু সৰু ভাগত ভাগ কৰি লোৱা হৈছে। এইবিলাক চব কাল্পনিক ৰেখা। আচলতে পৃথিৱীত এনেকুৱা কোনো ৰেখা নাই, এইবিলাক চব কাল্পনিক ৰেখা। আমি যি পঢ়িম আজি, লংগিটিউড লেটিটিউড চব কাল্পনিক ৰেখা। এতিয়া আমি চাওঁ, এইখন আমাৰ পৃথিৱী। পৃথিৱীখন সমাজেৰে দুটা ভাগত ভাগ কৰা হৈছে। পশ্চিমৰ পৰা পূবলৈকে এডাল ৰেখাৰ সহায়ত দুটা ভাগত ভাগ কৰা হৈছে। উত্তৰ ফালটোক কি বুলি কোৱা হয়? উত্তৰ গোলাৰ্ধ বা নৰ্দাৰ্ণ হেমস্ফিয়াৰ, আৰু দক্ষিণ ফালটোক কোৱা হয় দক্ষিণ গোলাৰ্ধ বা চাউদাৰ্ণ হেমস্ফিয়াৰ। এতিয়া গম পালোঁ আমি বিষুৱ ৰেখাডালে পৃথিৱীখনক দুটা সমানে ভাগ কৰে। উত্তৰ ফালটোক কোৱা হয় উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ ফালটোক দক্ষিণ গোলাৰ্ধ। তাৰপিছত আৰু কিছুমান কাল্পনিক ৰেখা লোৱা হৈছে দক্ষিণ ফালে আৰু উত্তৰ ফালে, ইডালৰ সমান্তৰালকৈ বিষুৱ ৰেখাডালৰ, আৰু সেই ৰেখাকেইডালকে আমি কওঁ অক্ষৰেখা বা অক্ষাংশ ৰেখা, আৰু ইংলিছত কি কোৱা হয়? লেটিটিউড আমি বুজি পালোঁ। এতিয়া গম পালোঁ যে এইডাল লেটিটিউডে, এইডাল সকলোতকৈ দীঘল লেটিটিউড। আৰু ইডালৰ যদি আপুনি দৈৰ্ঘ্য জানিব খোজে, ইডালৰ দৈৰ্ঘ্য হৈছে 40,075 কিলোমিটাৰ, বা যদি মাইলত যদি কওঁ আমি 24,901 মাইল। মনত ৰাখিব এইবিলাক বস্তু। এতিয়া আমি জানো এইখিনি আমাৰ পৃথিৱীৰ উত্তৰ ফাল, এইখিনি দক্ষিণ ফাল, আৰু সকলোতকৈ উত্তৰ মেৰু, এইখিনিক কোৱা হয় উত্তৰ মেৰু বা নৰ্থ প'ল, আৰু এইখিনিক কোৱা হয় দক্ষিণ মেৰু বা চাউথ প'ল। এতিয়া যদি আমি চাওঁ, এই ৰেখাবিলাক দক্ষিণ ফালে ইমান দূৰলৈকে গৈছে যে আমাৰ গৈ গৈ শেষত এটা বিন্দুত পৰিণত হৈছে, আৰু ইফালেও গৈ গৈ শেষত এটা বিন্দুত গৈ পৰিণত হৈছে। এতিয়া আমি চাম এইবিলাকৰ কাম কি, এইবিলাকে আমি ডিষ্টেঞ্চ কেনেকৈ উলিয়াব পাৰোঁ এইবিলাকৰ সহায়ত, এইবিলাকৰ পৰিমাণ কিমান, এইবিলাক চব চাম। আগতে আমি এইবাৰ লংগিটিউডটো চাই লওঁ। এইখন ধৰি লোৱা, এইখন আমাৰ পৃথিৱীৰ একদম উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে এডাল ৰেখা লোৱা হৈছে। তাৰপিছত তাৰ সমান্তৰালকৈ আৰু কিছুমান ৰেখা লোৱা হৈছে।
এতিয়া এই সৌ মাজেৰে পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে যিডাল ৰেখা লোৱা হৈছে সিডালক আমি ক'ম প্ৰাইম মেৰিডিয়ান। প্ৰাইম মেৰিডিয়ান ইংলিছত, আৰু অসমীয়াত ক'ম আমি মুখ্য দ্ৰাঘিমা ৰেখা। আৰু যে এই সমান্তৰালকে এইকেইডাল লোৱা হৈছে বাকীকেইডালক আমি ক'ম দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখা। এতিয়া এইডালো এডাল দ্ৰাঘিমা ৰেখা, এইডাল সকলোতকৈ দীঘল। আমি যেনেকৈ আমি পঢ়িছিলোঁ অক্ষৰেখাত যেনেকৈ পৃথিৱীখনক এনেকৈ দুটা ভাগত ভাগ কৰি আছে, মানে পৃথিৱীৰ চাৰিওফালে এনেকৈ ঘূৰি আছে অক্ষৰেখাডাল সমাজেৰে বা ইফালে হওক বা ইফালে হওক এনেকৈ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। কিন্তু এই লংগিটিউডবিলাক এনেকুৱা নহয়। লংগিটিউডবিলাক চাই লওঁ। লংগিটিউডবিলাক হৈছে আমি যে সমাজেৰে ৰেখাডাল লৈছিলোঁ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে, আমি যদি এনেকৈ ইডাল বুলি ধৰি ল'লোঁ, ইডালক আমি কি ক'ম মুখ্য দ্ৰাঘিমা ৰেখা বা 0 ডিগ্ৰী লংগিটিউড। মানে ইডালে পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা নাই, বাছ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে আছে। পৃথিৱীত সেনেকৈ তাৰ বিপৰীত ফালে পৃথিৱীৰ সেইটো ফালে আৰু এনেকৈ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে আৰু এডাল আছে তাৰ বিপৰীতে, আৰু সিডালক কোৱা হয় 180 ডিগ্ৰী লংগিটিউড বা 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা। এতিয়া এই বিষয়ে আৰু পিছত পঢ়িম। আমি লংগিটিউডৰ সহায়ত আমি ডিষ্টেঞ্চ উলিয়াব পাৰোঁ, ঋতু পৃথিৱীত ক'ত কেনেকুৱা ছিজন ঋতু চলি আছে, দিন ক'ত দিন আগবঢ়া ক'ত দিন পিছপৰা ক'ত তাৰিখ বেলেগ, সেইবিলাকৰ কাৰণে আমি পিছত ভালকৈ পঢ়িম। আজি আমি পঢ়িলোঁ লেটিটিউডৰ বিষয়ে বা অক্ষাংশ বা অক্ষৰেখাৰ বিষয়ে পঢ়িলোঁ। ভিডিঅ'কেইটা ভালকৈ চাব আৰু মই যি কওঁ মনত ৰাখিব বা লিখি ৰাখিব। আমি পঢ়িছিলোঁ যে অক্ষৰেখা কাক কোৱা হয়, সমাজৰডালক কোৱা হয় 0 ডিগ্ৰী ইকুৱেটৰ বা বিষুৱ ৰেখা। এইটো আমাৰ পৃথিৱীৰ উত্তৰ মেৰু বা নৰ্থ প'ল ইংলিছত, এইটো উত্তৰ মেৰু নৰ্থ প'ল, এইটো দক্ষিণ মেৰু চাউথ প'ল। এইখিনি আমি গম পালোঁ। এতিয়া আমাৰ পৃথিৱীখন হৈছে ঘূৰণীয়া, মানে বৃত্তৰ নিচিনা, বাট আমি পৃথিৱীখনৰ আকাৰটোক কি বুলি কওঁ জিঅইড, GEOID, জিঅইড আকৃতিৰ আমাৰ পৃথিৱীখন। এইটো মনত ৰাখিব। ঘূৰণীয়াই কিন্তু আমি বৈজ্ঞানিক ভাষাত আমি জিঅইড বুলি কওঁ আকৃতিটো। এতিয়া ঘূৰণীয়া বস্তু এটাক যদি আমি 4টা ভাগত ভাগ কৰি লওঁ সমানে, সমাজেৰে দুডাল ৰেখা, একডাল পশ্চিমৰ পৰা পূবলৈকে আৰু এডাল উত্তৰৰ পৰা দক্ষিণলৈকে যদি এনেকৈ ৰেখাৰে 4টা সমান ভাগত ভাগ কৰি লওঁ, এই কোণকেইটা কিমান হ'ব? এই কোণকেইটা হ'ব 90 ডিগ্ৰী। মানে মুঠ এইখিনি মুঠ 360 ডিগ্ৰী হ'ব। এইখিনি আমি জানো, আগতে গণিতত পাই আহিছোঁ। এতিয়া আমি চাম আমাৰ অক্ষৰেখাবিলাক আছিল ইডালৰ সমান্তৰালকৈ, বিষুৱ ৰেখাডালৰ সমান্তৰালকৈ, আৰু এই সকলোকে আমি কওঁ ইংলিছত লেটিটিউড বুলি। এতিয়া চাম এই যিকোনো দুডাল লেটিটিউডৰ মাজৰ দূৰত্ব কিমান। আমি যদি এনেকৈ পৃথিৱীৰ কেন্দ্ৰৰ পৰা আমি কোণ উলিয়াই লওঁ, এনেকৈ বিষুৱ ৰেখাৰ ইয়ালৈকে যদি আমি কোণ উলিয়াই লওঁ, আমি এইটো 1 ডিগ্ৰীকৈ পাম। মানে দুডাল যিকোনো অক্ষৰেখাৰ মাজত দূৰত্ব 1 ডিগ্ৰী, আৰু 1 ডিগ্ৰী সমান কিমান 111.2 কিলোমিটাৰ। আমি 111 কিলোমিটাৰ বুলিয়ে ক'ম। এতিয়া এইখিনি আমি গম পালোঁ দুডাল যিকোনো অক্ষৰেখাৰ মাজত দূৰত্ব কিমান 111 কিলোমিটাৰ, মনত ৰাখিব। আৰু কোণটো কিমান 1 ডিগ্ৰী, মানে ইফালে আমি এইখিনি চালোঁ এইটো কোণ যদি আমাৰ 90 ডিগ্ৰী হয় আৰু এই বিন্দুত পৰিণত হোৱা অক্ষৰেখাডালক আমি কি ক'ম 90 ডিগ্ৰী নৰ্থ লেটিটিউড, আৰু দক্ষিণ ফালৰ ডালক আমি কি ক'ম, ইয়াতে বিন্দুত পৰিণত হৈছে যোনডাল অক্ষৰেখা সেইডালক আমি ক'ম 90 ডিগ্ৰী চাউথ লেটিটিউড। এইখিনি গম পালে আপুনি।
এতিয়া যদি আমাক কোৱা হয় এইডাল আমাৰ বিষুৱ ৰেখা আৰু এখন আমাৰ পৃথিৱীৰ কেন্দ্ৰ বা চেণ্টাৰ, ইয়াতে এখন ঠাই আছে, ঠাইখনৰ যদি আমাক আমাৰ এইকেইডাল হৈছে অক্ষৰেখা, যদি কয় ঠাইখিনিৰ উত্তৰ ফালটো আছে 75 ডিগ্ৰীত আছে, আমাৰ এনেকৈ ইফালে আছে আমাৰ 90 ডিগ্ৰীলৈকে, আৰু এডালৰ মাজত দূৰত্ব কিমান আছিল 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী সেনেকৈ 90 ডিগ্ৰীলৈকে আছে, আৰু ইফালেও এনেকৈ 90 ডিগ্ৰীলৈকে আছে। মুঠ আমাৰ টোটেল আগতে এইটো চোৱাৰ আগতে চাই লওঁ মুঠ কিমানডাল আমাৰ অক্ষৰেখা আছে। উত্তৰ ফালে কিমানডাল আছে 1 পৰা 1 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে কিমানডাল হ'ব 90। দক্ষিণ ফালে আমি যদি ইফালে 90 ডিগ্ৰী আছে, আমি 1 ডিগ্ৰী কৈ লৈছোঁ এডালৰ দূৰত্ব, তেতিয়াহ'লে 90ডাল হ'ব। ইফালে আছে 90ডাল আৰু দক্ষিণ ফালেও 90ডাল থাকিব, আৰু মাজত আছে বিষুৱ ৰেখাডাল বা ইংলিছত 0 ডিগ্ৰী ইকুৱেটৰ, এইডালক আমি যোগ কৰিলে কিমান হ'ব মুঠ 181, 181ডাল আমাৰ হ'ব অক্ষৰেখাৰ মুঠ সংখ্যা। এতিয়া যদি আমাক সোধে কোণ কিমানটা আছে মুঠ, কোণ নহয় মানে কোণ কিমানটা আছে মুঠ, কোণো আমাৰ হ'ব এই চেম হ'ব। আমাক যদি আৰু সোধে ইয়াতে কেইটা আমাৰ চাৰ্কুল বনি আছে, বিষুৱ ৰেখাডালৰ কেইটা চাৰ্কুল আমাক বনি আছে গোটেই পৃথিৱীখনত, তেতিয়া ইফালে হ'ব লাগিছিল 90টা, দক্ষিণ ফালে হ'ব লাগিছিল 90টা, আৰু মাজৰডাল যোনডাল বিষুৱ ৰেখা ইডাল হ'ব লাগিছিল, ইডালক এটা ক'লে আমি 181 হ'ব লাগিছিল। কিন্তু এটা কথা, উত্তৰ মেৰুত আৰু দক্ষিণ মেৰুত এইবিলাকে একো চাৰ্কুল বনাই নাই, মানে একো ঘূৰণীয়া বৃত্ত বনাই নাই, এটা বিন্দুত পৰিণত হৈছে, আৰু বিন্দু কেতিয়াও চাৰ্কুল হ'ব নোৱাৰে। সেইকাৰণে উত্তৰ মেৰুত থকা অক্ষৰেখাডাল আৰু দক্ষিণ মেৰুত থকা অক্ষৰেখাডাল দুডালক আমি বিয়োগ কৰিম, মাইনাছ কৰিম, তেতিয়া কিমান পাম 179। এতিয়া আমি পালোঁ মুঠ অক্ষৰেখাৰ সংখ্যা পৃথিৱীত 180ডাল, আৰু মুঠ চাৰ্কুলৰ সংখ্যা অক্ষৰেখাই বনোৱা চাৰ্কুলৰ সংখ্যা মুঠ 179। আৰু এতিয়া চাম আমি, আৰু এইডালক কি বুলি কোৱা হয়, বিষুৱ ৰেখাৰ দ্বাৰা যিটো মানে ঘূৰণীয়া চাৰ্কুল বনাই আছে এইটোক আমি ক'ম গ্ৰেট চাৰ্কুল। অসমীয়াত কি ক'ম গ্ৰেট মানে আপুনি চাই ল'ব, এইটো গ্ৰেট চাৰ্কুল বুলি কোৱা হয়। এতিয়া আমি চাই লওঁ, এতিয়া অক্ষৰেখাৰ সহায়ত আমি এটা স্থানৰ দূৰত্ব কেনেকৈ উলিয়াম এইটো চাই লওঁ। এইখন পৃথিৱী, এইডাল আমাৰ বিষুৱ ৰেখা বা 0 ডিগ্ৰী ইকুৱেটৰ, বাকী এইবিলাক চব আমাৰ লেটিটিউড, আৰু এইডালো লেটিটিউডিয়েল চবচে দীঘল লেটিটিউডডাল। এইডালৰ দৈৰ্ঘ্য আপোনাক কৈয়ে দিছোঁ, ইফালে আমাৰ উত্তৰ ফাল মানে নৰ্থ ছাইড, মানে ইফালে যি আমি নৰ্থ হেমিস্ফিয়াৰ বুলি কৈছিলোঁ উত্তৰ গোলাৰ্ধ, ইফালে আমাৰ দক্ষিণ গোলাৰ্ধ চাউথ হেমিস্ফিয়াৰ, আৰু ইফালে নৰ্থ হেমিস্ফিয়াৰ, আৰু এইটো হৈছে উত্তৰ মেৰু নৰ্থ পোল, এইটো হৈছে চাউথ পোল। আৰু এইডাল অক্ষৰেখা আমি কি বুলি কৈছিলোঁ, এই 90 ডিগ্ৰীত থকাডালক 90 ডিগ্ৰী নৰ্থ লেটিটিউড, আৰু এইডালক 90 ডিগ্ৰী দক্ষিণ ফালে থকাডালক আমি কৈছিলোঁ 90 ডিগ্ৰী চাউথ লেটিটিউড। এইখিনি গম পালোঁ। এতিয়া যদি আমাক প্ৰশ্ন সোধে ইয়াতে এখন ঠাই আছে, ঠাইখনৰ উত্তৰ ফালটো আছে আমাৰ কোনডাল অক্ষৰেখাৰ সমান্তৰাল গৈ আছে এইটো চাব লাগিব। আমি এনেকৈ গম পাইছোঁ ইফালে 1 পৰা 90লৈকে আছে। এতিয়া ধৰা হ'ল এই ঠাইখিনিৰ উত্তৰ ফালটো আমাৰ 75 ডিগ্ৰীত মানে ইডালক চুই আছে, ইডাল অক্ষৰেখাক চুই আছে, যোনডাল আমাৰ চেণ্টাৰৰ পৰা চালে 75 ডিগ্ৰী হৈ আছে, ইডালক চুই আছে উত্তৰ ফালটো সেই ঠাইখনৰ, আৰু দক্ষিণ ফালটো আছে আমাৰ 60 ডিগ্ৰী অক্ষৰেখাডালত আমাৰ সেই ঠাইখিনি আছে, ইডাল ৰেখা চুই আছে, মানে 60 ডিগ্ৰীৰ সিডাল চুই আছে। এতিয়া যদি আমাক কয় এই ঠাইখনৰ পৃথিৱীৰ কেন্দ্ৰৰ পৰা দূৰত্ব উলিওৱা, এতিয়া নৰ্থ ছাইডটো কিমান হ'ব, আমি আগতে গম পাইছোঁ 75 ডিগ্ৰী, মানে এইটো নৰ্থ ছাইডটো ঠাইখিনিৰ, এইখিনি ঠাই নৰ্থ ছাইড, আৰু এইখিনি আমাৰ দক্ষিণ ছাইডটো। যদি 75 ডিগ্ৰীটো চেণ্টাৰৰ পৰা আমাৰ কিমান হ'ব
আমি 1 ডিগ্ৰী মানে কিমান পাইছিলোঁ 111 কিলোমিটাৰ এতিয়া আমি পূৰণ কৰি দিম 75 ইনটু 111 ইমান কিলোমিটাৰ যিমান হ'ব ইমান কিলোমিটাৰ হ'ব আমাৰ উত্তৰ ফালটো পৃথিৱীৰ কেন্দ্ৰৰ পৰা আৰু দক্ষিণ ফালটো কিমান কোৱা হৈছে 60 ডিগ্ৰী 1 ডিগ্ৰী মানে আমি পাইছিলোঁ 111 কিলোমিটাৰ 60 ডিগ্ৰী মানে 60 ইনটু 111 যিমান পাম সেইটোৱে আমাৰ হ'ব এনসাৰ এতিয়া উত্তৰ ফালটো এই ঠাইখিনিৰ উত্তৰ ফালটো যিডাল অক্ষৰেখাত লাগি আছে আৰু দক্ষিণ ফালটো যিডাল অক্ষৰেখাত লাগি আছে এই দুটা পইণ্টকে আমি কওঁ লেটিটিউড বুলি অক্ষাংশ বুলি কওঁ এতিয়া যদি আমি ঠাইখিনিৰ অক্ষাংশ বুলি ক'ব লাগে তেতিয়া আমি কি ক'ম অক্ষাংশ ঠাইখিনিৰ কি হ'ব ইফালৰ পৰা চাই যাম 60 ডিগ্ৰী মানে 60 ডিগ্ৰী ডালত চুই আছে 60 ডিগ্ৰী পৃথিৱীখনৰ কোনফালে আছে নৰ্থ সাইডে আছে 60 ডিগ্ৰী নৰ্থ টু ইফালে কোনডালত লাগি আছে কোনডাল অক্ষৰেখাত লাগি আছে 75 ডিগ্ৰী আৰু এটো পৃথিৱীৰ উত্তৰ ফালে আছে 5 ডিগ্ৰী নৰ্থ আমি এতিয়া গম পালো লেটিটিউড বস্তুটো কি এই ঠাইখিনি লেটিটিউড হ'ল 60 ডিগ্ৰী নৰ্থ টু 75 ডিগ্ৰী নৰ্থ আৰু কিমান ডিগ্ৰী হ'লে কিমান দূৰত থাকিব এইবিলাকো চাই ললো এতিয়া ইয়াত জানিব লগা আৰু কিবা নেক্সট ভিডিঅ'টোত কম আৰু নেক্সট ভিডিঅ'ত আমি লংগিটিউডৰ সহায়ত আমি এই ঠাইখিনিৰ পশ্চিম ফালটো আৰু পূব ফালটোৰ দূৰত্ব কেনেকৈ উলিয়াব লাগে এইবিলাক বিষয় চাম কিবা যদি আপোনালোকৰ কিবা ক'ব লগা আছে আপুনি কমেন্ট কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'টো পোৱাৰ কাৰণে এতিয়া আমি নেক্সট ভিডিঅ'ত চাম আৰু ইয়াৰে কিছুমান ৰৈ যোৱা বস্তু চাম লগতে আৰু লংগিটিউডৰ বিষয়ে ভালকৈ চাম আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পালে কমেন্ট কৰিব যদি কিবা আৰু ডাউট আছে ইয়াতে আজিৰ কাৰণে থ্যাংক ইউ